ফাৰ্ডাৰ ইঞ্জুৰি তেনেকৈ এইখন আমি স্পাইন গাৰ্ড ইউজ কৰোঁ তেনেকুৱা ধৰণৰ চি কুলাৰ আছে যিবিলাকে ডিঙি লগাই দিলে আপোনাৰ নেকটো বেছি মুভমেণ্ট নহয় এইখিনি গোটেইখিনি ব্যৱস্থা আমি এই এম্বুলেঞ্চখনত ৰাখিছোঁ এই এম্বুলেঞ্চখন মেডিকেল এণ্ড ট্ৰমা পেচেণ্ট দুটা পেচেণ্টৰ কাৰণে ফুল্লি ইকুইপড হয় আৰু ইয়াতে সকলোতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে এজন ইমাৰ্জেঞ্চি মেডিকেল টেকনিচিয়ান থাকে যিজন ইউনিভাৰ্চিটিৰ পৰা চাৰ্টিফাইড হয় আৰু আমি GNRCয়ে তাক বহুত ভালকৈ ট্ৰিটমেণ্ট দিওঁ মানে ট্ৰেইনিং দিয়াৰ পিছত এইখিনি ট্ৰিটমেণ্ট সি ইয়াতে কৰিয়ে লৈ যাব পাৰে উইথ দ্য হেল্প অফ এজন ইমাৰ্জেঞ্চি ফিজিচিয়ান আমাৰ ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্টৰ লগত সি ইমাৰ্জেঞ্চি ফিজিচিয়ানৰ লগত কথা পাতি এই পেচেণ্টজনক যিটো কেয়াৰ আৰু মেডিকেশ্যন ইউজ কৰিব লাগে এই গোটেইখিনি দি এটা পেচেণ্ট ছেফলি আমি এইখন এম্বুলেঞ্চত আমি শ্বিফ্ট কৰাব পাৰোঁ থেংক ইউ হয় নমস্কাৰ আপোনালোক সকলোৱে জ্ঞাত যে ৰহা মহাবিদ্যালয় হ'ল বৃহত্তৰ ৰহা সমষ্টিৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান বিগত দিনত আমি উচ্চ শিক্ষাৰ অনুষ্ঠান হিচাপে ৰহা মহাবিদ্যালয়ত আমি শিক্ষাদান কৰি আহিছোঁ কিন্তু আমি অনুভৱ কৰোঁ যে কেৱল শিক্ষাদানতে উচ্চ শিক্ষা অনুষ্ঠান এটা আবদ্ধ থাকিব নালাগে ইয়াৰ লগে লগে আমি সমাজৰ বাবেও কিবা কৰিব লগা হয় তাৰে অংশ হিচাপে আমি গুৱাহাটীৰ GNRCৰ লগত এখন চুক্তিবদ্ধ হৈছোঁ আৰু সেই অনুসৰি আমি ৰহা মহাবিদ্যালয়ত এটা GNRCৰ তথ্য আৰু প্ৰথম সহাৰিতা কেন্দ্ৰ আজি স্থাপন কৰিছোঁ আৰু সেই অনুসৰি ইয়াতে এটা ইনফৰমেশ্যন চেণ্টাৰ থাকিব য'ত নেকি ৰোগীয়ে আহি ইয়াতে ইনফৰমেশ্যন ল'ব পাৰিব বা GNRCলৈ তেওঁলোক যোৱাৰ ব্যৱস্থা কৰিব লাগিব ইয়াতে তেখেতসকলৰ বিভিন্ন ধৰণৰ স্বাস্থ্য মিত্ৰ বা তেওঁলোকৰ এৰিয়া মেনেজাৰ থাকিব আৰু ইয়াতে তেখেতসকলে কৈছে যে এম্বুলেঞ্চ সেৱা থাকিব আৰু এই এম্বুলেঞ্চ সেৱাৰ জৰিয়তে ৰোগীজনে ততাতৈয়াকৈ তেখেতৰ লাইফ ছাপৰ্ট লৈ পেলাই GNRCলৈ বা গুৱাহাটীলৈ তেখেতসকল যাব পাৰিব গতিকে আপোনালোকে দেখিছে যে এম্বুলেঞ্চখনত লিখা আছে বেছিক লাইফ ছাপৰ্ট থাকিব ইয়াতে বিভিন্ন ধৰণৰ ভিতৰত বিভিন্ন ধৰণৰ অত্যাধুনিক মানে কৌশলযুক্ত বিভিন্ন ধৰণৰ সুবিধা আছে যি সুবিধাৰ জৰিয়তে নেকি পেচেণ্টজনক জীৱিত অৱস্থাতে নিয়ে এটা মুমূৰ্ষু অৱস্থাৰ পৰা তেখেতসকলে নি পেলাই তাত চিকিৎসা প্ৰদান কৰিব লাগিব মই অনুভৱ কৰোঁ যে বৃহত্তৰ ৰহা অঞ্চলৰ বাবে এইটো এটা ভাল খবৰ হ'ব বা আমি এটা তেখেতসকলক ৰাইজক সহায় কৰিব পাৰিম গতিকে আপোনালোকৰ জৰিয়তে মই এই বাৰ্তাটো সমাজলৈ প্ৰেৰণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ যাতে সকলোৱে এই সুবিধা গ্ৰহণ কৰে আৰু এই সুবিধাৰ জৰিয়তে এজন ৰোগীৰ যিটো এটা সংকটজনক অৱস্থা আহে তাৰ পৰা সকলো উদ্ধাৰ কৰে হয় এম্বুলেঞ্চখন আমি ৰহা কলেজত ৰখাৰ ব্যৱস্থা কৰি লৈছোঁ ঘোষণা কৰিছিল যে এম্বুলেঞ্চৰ চালক হয় আমাৰ যদি তেখেতসকলে যদি বিচাৰে এম্বুলেঞ্চখন মহাবিদ্যালয়ত থাকিব আৰু তেখেতৰ চালক বা টেকনিচিয়ানজন থাকিবৰ কাৰণে আমাৰ মহাবিদ্যালয়ৰ হোষ্টেলতে থকাৰ সম্পূৰ্ণ ব্যৱস্থা কৰি দিম তাৰ বাবে কোনো অসুবিধা নাই কাৰণ মহাবিদ্যালয়ৰ চৌহদত থাকিলে সকলোৱে জানিব ৰহা কলেজতে এম্বুলেঞ্চখন আছে বা তেখেতসকলে গম পাব কাৰণ ইয়াতে আমাৰ 24 আৱাৰ্ছ চকীদাৰো থাকে নাইট চকীদাৰো থাকে আমাৰ বিভিন্ন ধৰণৰ ষ্টাফ থাকে হোষ্টেলত ল'ৰা ছোৱালী থাকে গতিকে ইয়াত থকা তেখেতসকলে একো অসুবিধা নাপাব মানে ৰাইজৰ সুবিধাৰ কাৰণে মই এই ঘোষণাটো কৰিছোঁ যাতে এম্বুলেঞ্চখন ৰাইজে ঠাইতে পাব পৰা ব্যৱস্থা কৰিব পাৰে মই অভিজিত ভট্টাচাৰ্যী GNRC ইউনিভাৰ্চেল হেল্থ মিছন প্ৰজেক্টৰ হৈ আন্তৰিক স্বাগতম জনাইছোঁ আজি ৰহা মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা এই বিনামূলীয়া স্বাস্থ্য চিকিৎসা শিবিৰত GNRC হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকে স্নায়ুৰোগ হৃদৰোগ বৃক্কৰোগ অস্থিৰোগ স্ত্ৰীৰোগ আৰু অন্যান্য ৰোগত আক্ৰান্ত হোৱা ৰোগীসকলক বিনামূলীয়া চিকিৎসা পৰামৰ্শ আৰু ঔষধ যোগান ধৰাৰ ব্যৱস্থা কৰিছে এই পদক্ষেপৰ উদ্দেশ্য হৈছে বৃহত্তৰ ৰহা অঞ্চলৰ ৰাইজক সুপাৰ স্পেচিয়ালিটি চিকিৎসাৰ ব্যৱস্থা সহজতে উপলব্ধ কৰাই দিয়া লগতে আজি এই বিশেষ দিনটোত জৰুৰীকালীন ৰোগীসকলৰ কাৰণে এখন এডভান্স লাইফ ছাপৰ্ট এম্বুলেন্স এই অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে প্ৰদান কৰা হ'ব
আৰু ৰহা মহাবিদ্যালয়ৰ প্ৰাংগণতে এখন GNRC হেল্থ ইনফৰমেশ্যন চেণ্টাৰ উন্মোচন কৰা হ'ব। এই ইনফৰমেশ্যন চেণ্টাৰৰ যোগেদি এই অঞ্চলবাসীৰ ৰাইজে স্বাস্থ্য সজাগতা, ECG পৰীক্ষা, ব্লাড প্ৰেছাৰ, ব্লাড চুগাৰৰ সুবিধাৰ লাভ ল'ব পাৰিব। GNRC ইউনিভাৰ্চেল হেল্থ মিছন প্ৰজেক্টৰ উদ্দেশ্য হৈছে ধনী দুখীয়া নিৰ্বিশেষে উচ্চতম মানদণ্ডৰ চিকিৎসা ৰাইজক প্ৰদান কৰি যোৱা। তাৰ বাবে নগাঁও অঞ্চলত প্ৰায় 300তকৈও অধিক স্বাস্থ্য মিত্ৰই সমাজত স্বাস্থ্য সজাগতা আৰু GNRC হস্পিটেলৰ যোগেদি উন্নত চিকিৎসাৰ ব্যৱস্থা প্ৰদান কৰি আহিছে। GNRC হস্পিটেলত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ জৰিয়তে বহুত আৰ্থিক ৰূপে দুৰ্বল থকা পৰিয়ালেও বিনামূলীয়াকে চিকিৎসাৰ সুবিধা লাভ কৰিব পাৰিছে। তাৰে লগতে নতুনকে অসম চৰকাৰৰ লঞ্চ কৰা মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ জৰিয়তেও অসম চৰকাৰৰ কৰ্মচাৰী লগতে অৱসৰপ্ৰাপ্ত কৰ্মীসকলেও বিনামূলীয়াকে চিকিৎসা সেৱা GNRCত লাভ কৰিব পাৰিছে। ইয়াৰে লগতে GNRCয়ে সাধাৰণ ৰাইজৰ কাৰণে ব্যয়সাধ্য চিকিৎসাৰ ব্যৱস্থা, চাৰ্জাৰীৰ সুবিধাও আমাৰ নৰ্থ গুৱাহাটী আৰু গুড হেল্থ হস্পিটেলত চলাই ৰাখিছে। এম্বুলেন্সৰ সেৱাখিনি ল'বৰ কাৰণে আমাৰ এটা টোল ফ্ৰী নম্বৰৰ ব্যৱস্থা কৰা হৈছে। এই টোল ফ্ৰী নম্বৰ হৈছে 1800-345-0011। এই এম্বুলেন্সখন আমি ৰহা কলেজৰ সন্মুখতে প্লেচ কৰি ৰাখিম বুলি সিদ্ধান্ত লৈছো। আৰু আমাৰ এই এম্বুলেন্সখন হৈছে এডভান্স লাইফ ছাপোৰ্ট এম্বুলেন্স। এডভান্স লাইফ ছাপোৰ্ট মানে এইখন এটা মোবাইল ICUৰ দৰে এম্বুলেন্স, য'ত ৰোগীৰ ভাইটেলখিনি চেক কৰিবৰ কাৰণে মনিটৰ উপলব্ধ থাকিব। তাৰে লগতে ভেন্টিলেটৰৰ সুবিধা থাকিব আৰু যদি কাৰ্ডিয়াক এৰেষ্ট হয় তাৰ পেচেণ্টক ৰিভাইভ কৰিবৰ কাৰণে ডিফিব্ৰিলেটৰৰ সুবিধা আমাৰ এম্বুলেন্সখনত থাকিব। আৰু আমাৰ প্ৰতিখন এম্বুলেন্সতে এজন ট্ৰেইন এমাৰ্জেঞ্চি মেডিকেল টেকনিচিয়ানো থাকে, যাৰ দায়িত্ব হৈছে ৰোগীজন হস্পিটেল পোৱালৈকে তেওঁক জৰুৰী চিকিৎসাখিনি আগবঢ়াই দিয়া, যাতে ৰোগীজন হস্পিটেল পোৱালৈকে তেওঁক আমি প্ৰাইমাৰী চিকিৎসাখিনি এম্বুলেন্সতে প্ৰদান কৰি হস্পিটেললৈকে পোৱাই দিব পাৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।